ভিতৰৰ পৰা বাহিৰলৈ গৈ আপোনালোকে লেফ্ট ৰাইট যোনপিনে যায় এনেকুৱা বেম্বু কটেজেছ আপোনালোকে দেখা পাব। তো আহক মাজুলী, আৰু এনেকুৱা বেম্বু কটেজ আপোনালোকে থাকি ভাল পাব আৰু ভাল লাগিব আৰু। তো মাজুলী আৰু চাওক, আৰু এনেকুৱা সৰু সৰু বেম্বু কটেজেছ আপোনালোকে ইয়াত ডে নাইট ষ্টে কৰিব পাৰে। চাওক ধুনীয়া। এয়া ষ্টেপটো পকাৰে বনোৱা, কিন্তু ওপৰ ভাগটো টোটেলি অলপ দেখুৱাইছোঁ, তালা লগাই থোৱা আছে। এনেকৈ কাঠেৰে উডেন আপোনালোকে পাব। আৰু ভিতৰত এয়া চাগে ছিংগল ডাবল ৰুম হ'ব পাৰে, একজেক্ট মই গম নাপাওঁ। তালা লগাই থোৱা আছে। আৰু আগলৈ চাওক এনেকৈ আছে আৰু তিনিখন, আৰু আগভাগলৈ আৰু আছে কেইবাখনো দেখিছে। এনেকৈ শাৰী শাৰীকৈ আপোনালোকে দেখিছে বেম্বু কটেজেছ। এণ্ড হুৱাৰ লাভ বেম্বু কটেজেছ দে কেন কাম হিয়াৰ এণ্ড ষ্টে ডে এণ্ড নাইট in affordable prices, and you can see beautiful scenery and green nature, trees, and you can inhale pure oxygen in Majuli. And this is Ayang Okum, means love home, प्यारा सा घर हिंदी से बोलेगा तो अपना प्यारा सा घर। আৰু এয়া চাওক ইয়াতো মানুহ নাই, আৰু এনেকৈ চাওক বহুত ধুনীয়া। চাওক থাকিবলৈ বহুত ভাল হ'ব। মই একদিন থকাৰ প্লানিং কৰিছোঁ ফ্ৰেণ্ডছ। আৰু এই এৰিয়াত তেনেকুৱা, আৰু ইয়াতো আপোনাৰ অৰ্ডাৰ দি ইয়াতো থাকি যিকোনো চাহ কফি উই কেন টেক। আৰু এনেকৈ আমাৰ ভণ্টিহঁতো আহিছে, আমাৰ আয়ানক গাড়ীখন ইয়াতে লাগি আছে। আৰু আজি বতৰ চক ডাৱৰীয়া, বহুত ধুনীয়া পৰিৱেশ আৰু আছে। তো মই ছাজেষ্ট কৰোঁ যিখিনি আউট ফ্ৰম মাজুলী কোনোবাই আহিছে ভ্ৰমণ কৰিবলৈ চাবলৈ, নিশ্চয় আমাৰ মাজুলী আহিলে চিতাৰা চুক আহিব। আৰু ইয়াত চিতাৰা চুকক আমাৰ মাজুলীৰ কটেজ ভিলেজ বুলি কোৱা হয়। এনেকৈ চুক ওপৰত খেৰ, তলত বেৰকেইটা বাঁহেৰে, আৰু কাঠৰ তলৰকেইটা চব কিমান ধুনীয়া দেখিছে। এয়া বাঁহেৰে বনোৱা, বহুত ধুনীয়া পৰিৱেশ। আৰু চাংঘৰ টাইপত বনাইছে, এয়া দেখিছে তলত এনেকৈ চাংঘৰ এনেকুৱা হয়। দিছ ইজ কল্ড চাংঘৰ। আৰু ইয়াতে আপোনালোকে খ্ৰীষ্টমাছ ট্ৰী আছে, আৰু ইয়াৰ আণ্ডাৰ কনষ্ট্ৰাকশ্যন কিবা এটা বনাই থৈছে, নতুনকৈ বনাইছে এয়া চব। আৰু আহিব, আৰু এয়া হৈছে আয়াং অকুম ছাইট। আৰু বহুত আছে, মেপ অকুম আছে, আৰু আছে মই পাহৰিছোঁ চব। ইয়াত আছে চাগে কোনোবা, ইয়াত তালা লগাই থোৱা নাই। আৰু এনেকৈ এয়া বহুত প্ৰাকৃতিক পৰিৱেশ। চাওক আপোনালোকে লগত ওচৰতে আছে আপোনাৰ লোহিত নদী বৈ গৈছে, আৰু ইয়াত মনোমোহা দৃশ্য আপোনালোকে দেখিছে। এয়া আপোনাৰ আয়াং অকুম। আৰু এপিনে গৈ, আৰু ইয়াতে আপোনালোকে দেখিব লোহিত নদী বৈ গৈছে। এতিয়া বৰ পানী বাঢ়ি আছে, বাঢ়ি থকাৰ কাৰণে পানী বৈ গৈছে। চব পানী বাঢ়ি আছে, কণ্টিনিউ বৰষুণ দি আছে। আজি এসপ্তাহ কণ্টিনিউ বৰষুণ দি থকাৰ ফলত পানী বাঢ়িছে, আৰু আগলৈ পানী গৈ আছে চব। আৰু এনেকৈ বহি নদীৰ আনন্দ ল'ব পাৰি। আৰু পানীৰ যোনে পানী ভাল পায়, কিন্তু নিজৰ ছেফটি ধ্যান দিব লাগিব। আৰু আগলৈ গৈছোঁ, আগলৈ গ'লে আপোনালোকে পাব যিটো আগলৈ দেখিছে, তাত আপোনালোকে কেণ্টিন, আপোনালোকে যি ডিমাণ্ড দিব পাৰে খোৱা বোৱা, সেইটো ইয়াত ভিতৰত উপলব্ধ হয়। আৰু ভিতৰত অলপ দেখুৱাইছোঁ। ইনকামি দৈ নিলৈ দৈ নি হাই। আৰু ভিতৰত আছে কৰ্মচাৰীসকল। আৰু এয়া চাওক কেনেকৈ বেম্বু
চকী টেবুল আপোনালোকে দেখিছে আৰু আমি ইয়াত আজি একো নাখাওঁ বেলেগ জেগাত খাম জাষ্ট আপোনালোকক ভিতৰ ভিউ দেখুৱাইছোঁ কোনো নাই অকলে আৰু ওলাই গৈ এনেকৈ চাওক চাৰিওপিনে গছ গছনি আপোনালোকে দেখিব ধুনীয়া পৰিৱেশ 100% পিয়ৰ অক্সিজেন আপোনালোকে পাব ইয়াত এতিয়া ফ্ৰেণ্ডছ আমি আয়াঙকো মেৰিছোঁ মজা ছবি আঁকি ৰাখি আৰু এয়া দেখিছে কোমৰ ৰাস্তাটো কেঁচা আছে অলপ পকেই নহয় ইনকে নামিনে কালচাৰেল ইউনিভাৰ্চিটি সাংস্কৃতিক আৰু এনেকৈ ফ্ৰেণ্ডছ আমি আয়াং অসমৰ পৰা ওলাই আহি এতিয়া মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় মাজুলী কালচাৰেল ইউনিভাৰ্চিটি ইয়াত অলপ চাই আহিম আৰু আপোনালোকেও দেখিব আমাৰ আৰু পালোহি ফ্ৰেণ্ডছ আমি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় পালোহি আৰু ক'ত পাৰ্কিং কৰিম বাৰু এতিয়া বন্ধ কৰা আছে পালোহি আৰু এই হৈছে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় আৰু লিখিছে অস্থায়ী চহৰ কিনো বাৰু মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰ আৰু এয়া হৈছে মেইন এণ্ট্ৰেঞ্চ গেটখন আৰু এতিয়াতো তালাটো লগোৱা নাই বাৰু কিন্তু এইপিনে যিটো সৰু গাড়ী আৰু মানুহ যিটো এইপিনে সোমাব পাৰে সোমাই এনেকৈ ইয়াত কি মই একদম একেবাৰে গম নাপাওঁ বাৰু কিন্তু এনে দেখুৱাইছোঁ মাজুলী কালচাৰেল ইউনিভাৰ্চিটি কেনেকুৱা ইয়াতে এখন বিল্ডিং দেখিছে আগলৈ এখন আছে গাড়ীও ৰখি আছে আৰু বিল্ডিং আছে দুখন আৰু এটা আণ্ডাৰ কনষ্ট্ৰাকশ্যন আগত আৰু 3-4খন এনেকৈ আছে দেখা পাইছে আৰু ইয়াত ক্লাছ চলিছে বোলে ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াৰ এইটো কি কয় হোষ্টেল আছে আপোনাৰ আয়াং আগলৈ যিটো আমি আছিলোঁ তাতে আছে বোলে আৰু ইয়াতে কি বুৰঞ্জী বিভাগ ডিপাৰ্টমেণ্ট অফ হিষ্ট্ৰী আৰু এনেকৈ চকী টেবুল বাৰাণ্ডাত আপোনালোকে দেখা পাইছে আমাক কি দেখুৱাম আপোনালোকক বাছ আপোনালোকক মাত্ৰ বিল্ডিংবোৰ দেখুৱাইছোঁ আৰু ইয়াত যিহেতু এতিয়া মাজুলীত পানী বাঢ়ি আছে সেইকাৰণে চাগে ইয়াৰ ক্লাছ চলা নচলাটো মই একজেক্ট গম নাপাওঁ আৰু ইয়াত CCTV কেমেৰা আছে বোলে আৰু ইয়াতে কি লিখা আছে ডিপাৰ্টমেণ্ট অফ পাৰফৰ্মিং আৰ্টছ নৰেন্দ্ৰ মোদী বেনাৰ আপোনালোকে দেখা পাইছে আৰু এনেকৈ আৰু আগলৈ এটা দুটামান বিল্ডিং আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে আৰু ওপৰত অফিচ এডমিনিষ্ট্ৰেশ্যন এনেকৈ আৰু ধুনীয়া পৰিৱেশ আৰু ইয়াত ডাঙৰকৈ এটা লাইট লগোৱা আছে পুৰা এলেকাটো ইলুমিনেট কৰে ৰাতি চাগে আৰু মই ভিতৰ ভাগলৈ যিমান সম্ভৱ দেখুৱালোঁ আৰু আমিতো পঢ়া শুনা এৰিলোঁ অলৰেডি এতিয়া বাছ এনেকৈ ভিডিঅ' বনাই থাকোঁ আৰু ভাইচ চেঞ্চেলৰ গাড়ী বোলে আৰু গেটখন এনেকৈ লাগি আছে তালা নাই মানুহো নাই আৰু যিটো লোহিত নদী পানী বৈ গৈছে ইয়াৰ অলপ কাষতে আছে লোহিত নদীত পানী বাঢ়ি আছে যদি কিবাকৈ ফ্ৰেণ্ডছ খহনীয়া বেছি হয় এয়া গুচি যাব আৰু এয়া আমাৰ সাংস্কৃতিক বিশ্ববিদ্যালয় ইয়াৰ বাহিৰত এনেকুৱা পল আছে আৰু ৰাস্তা চক আৰু আমাৰ গাড়ীখন ইয়াতে আছে থৈ দিছোঁ তো আকৌ এতিয়া এৰিছোঁ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় ফ্ৰেণ্ডছ আকৌ এটা বেলেগ জেগালৈ যাওঁ এতিয়া তো ভিডিঅ'টো আপোনালোকে চাই থাকিব আৰু ফাইনেলি ফ্ৰেণ্ডছ আমি বেম্বু কটেজ মাজুলী কালচাৰেল ইউনিভাৰ্চিটি টোটেলি বাহিৰ হৈ আহিলোঁ আৰু এয়া চিতাদাৰ চুক তিনিআলি
সীতাদা চুকৰ পৰা ওলাই আহি ফ্ৰেণ্ডছ আমি গড়মূৰ টাউন পালোহি মাজুলীৰ মিনি টাউন গড়মূৰ আৰু কমলাবাৰী এয়া হৈছে গড়মূৰ টাউন আৰু এয়া দাৰ্জিলিং একদম বেলেগ দাৰ্জিলিং দিদিল আগষ্ট লাষ্ট মোৰ পৰীক্ষা আছে মই এদিন মানে পৰীক্ষা দিলোঁ আৰু ফ্ৰেণ্ডছ কি কওঁ আজি দেওবাৰ ছানডে আৰু ছানডে কাৰণে মাজুলীত অলমষ্ট দোকান শ্বপবোৰ পূৰা ক্ল'জ আছে খোলা নাই আৰু আমি খাবৰ কাৰণে স্পেচিয়েল জেগা বিচাৰি আছোঁ আৰু গৰমতো আজি টোটেলি খোলাই নাই তোমালোকে দেখিছে পূৰা তেল অলপ ভৰাই লওঁ তেল নাই গাড়ীত তেল ভৰাই লওঁ আৰু এতিয়া আমি উঠি গৈছোঁ অলপ ওখ জেগা দৰিয়া ঘাট আৰু এয়া দেখিছে দৰিয়া দলং এয়া হৈছিলে মাজুলীৰ প্ৰথমখন RCC দলং আজিৰ পৰা প্ৰায় 16-17 বছৰ আগত এয়া বনাইছে ইয়াৰ আগতে মাজুলীত এনেকুৱা RCC মানে ব্ৰিজ নাছিলে বেছি দীঘল নহয় দলং পাৰ হৈ আমি কমলাবাৰী গৈ আছোঁ পালোহি আৰু ইয়াতে বিয়া এখন আছে চাগে বিয়া আছে বিয়া কেনেকৈনো খাম এইটো ইনভাইট নাই হ'লে খালোঁ হয় আৰু এইখন ফ্ৰেণ্ডছ যিটো আপোনালোকে গাড়ী দেখিছে ডাঙৰ গাড়ী এয়া নাইট ছুপাৰ হয় এয়া মাজুলী টু গুৱাহাটী ডাইৰেক্ট গুৱাহাটী যাব এয়া আৰু এতিয়া সি মাজুলীৰ পৰা এৰি কালি ৰাতিপুৱা এপ্ৰক্স 6-7 বাজি গুৱাহাটী পাব এনেকৈ লাহে লাহে আমি কমলাবাৰী টাউন পালোহি মিনি টাউন ইয়াতো আজি 90% দোকান খোলা নাই দেখিছে আৰু ইয়াত আমাৰ কমলাবাৰীত ৰাস্তা বহলাই আছে আপোনালোকে দেখিছে পকি বলো মই বেগে না হলুকে দুক্তি বলা मैदान থকা কলো এ বলো मैदान থকা কলো মানে হলো বলো পকি বলো ও পকি এয়া কমলাবাৰী চাৰিআলি ৰাইট টাৰ্ণ কৰিলো যাম খোজকাঢ়ি যাম আৰু এনেকৈ কমলাবাৰী টাউনত খোৱা বোৱা হোটেল বিচাৰি আমাৰ ভণ্টিহঁত আমাৰ আয়ানকো ঘূৰি আছোঁ আৰু এনেকৈ আগতে যিটো
আমি বিচাৰি পালোঁ মনীষা হোটেল নহয় বেকাৰী হয় আৰু ইয়াত এনেকৈ ৰাস্তা বহলাই আছে ইয়াত ড্ৰেইনেজ চিষ্টেম বনাই আছে ড্ৰেইন পানী অহা যোৱা কৰিবৰ কাৰণে আৰু ৰাস্তাও বহলাই আছে চব আৰু ইয়াতে আছে এয়া মনীষা বেকাৰী এতিয়া আমি যাইছোঁ ওপৰলৈ বাঁহৰ ষ্টাইলত বনাই আছে কিন্তু বাঁহৰ নহয় ইয়াত পকাৰ হয় কালাৰটো আৰু ষ্টাইলটো বাঁহৰ আমার পোৱালি দুটা ইনকাম ধৰি চোবা কি খাবা আৰু মনীষা বেকাৰী ভিতৰ ভাগৰ এনেকুৱা কিবা এটা খাই লওঁ ইয়াত দেখিছে পিছপিনে ওপৰত দেখিছে মাজুলীৰ মুখাশিল্প এই মুখাশিল্পৰ কাৰণে মাজুলী বিখ্যাত সত্ৰীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ আৰু এতিয়া যাওঁ মনীষা হোটেল এৰিম আৰু মাজুলীৰ কমলাবাৰী টাউনৰ আবেলিৰ ভিডিঅ' দৃশ্য ট্ৰেফিক কম বাকী দিনতকৈ যেহেতু বৰষুণো দি আছে লগতে আজি দেওবাৰ আৰু এয়া কমলাবাৰী চাৰিআলি চাৰিটা ৰাস্তা আছে আৰু এনেকৈ আমি আউনীআটী সত্ৰ হৈ আমাৰ ঘৰলৈ যামগৈ আৰু গাড়ীখন আছে আগতে পাৰ্কিং কৰি থৈছোঁ আমাৰ পোৱালি দুটা আমাৰ আয়ানক সুভাষ আৰু একদম টোটেলি ইভিনিং হৈ গ'ল আৰু আন্ধেৰা হৈ গ'ল তো সেয়া আৰু তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো কি ক'ম আৰু মেইন উদ্দেশ্যটো আছিলে কোনো খোৱা বোৱা বা স্পেচিয়েলি তেনেকুৱা নহয় এটাই আছিলে যে আপোনালোকে যদি কোনোবাই মাজুলী আহিম বুলি ভাবি আছে যেহেতু মাজুলী সত্ৰীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ ৱৰ্ল্ড ছেকেণ্ড লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড তো আপোনালোকে মাজুলী আহক আৰু মাজুলীৰ সত্ৰবোৰ চাওক অধ্যয়ন কৰক আৰু ইয়াৰ যিকেইটা বেম্বু কটেজেছ বা ইয়াৰ কালচাৰেল সেইবোৰ আপোনালোকে ইয়াত অধ্যয়ন কৰিব পাব তো মাজুলী আহক তো তাৰে কামনাৰে আজিলৈ চবৰ পৰা বিদায় মাগিছোঁ তো টাটা বাই फाइनली कमलाबाड़ी होते हुए अपना घर पहुंच गया भाई और हम ओहो वेलकम टू माय स्वीट होम पिंक मामा ग्रीन कलर ब्यूटीफुल होम बहुत डेंजर है भाई